আৰু গাইস ফাইনালি আমাৰ মাজত আহি পাইছে অৰুণিতা কাঞ্জিলাল এইফালে দাদাক মই ফোন কৰিছিলো অলপ লক কৰাই দিব বুলি বহুত বেছি ভাল লাগিল আজিৰ প্ৰগ্ৰামটো যাতে বহুত বেছি ভাল হয় Hello everyone, good morning and welcome back to our Tushars vlog. So guys, আজি হৈছে হাউলিত আৰু হাউলিৰ কিয় কাৰণে আহিছে আপোনালোকে থাম্বনেল চাই গমে পাইছে তথাপি আপোনালোকক কৈ দিও আজি আহিছে আমাৰ হাউলিত অৰুণিতা কাঞ্জিলাল তো অৰুণিতা আহি আছে আজি হৈছে আমাৰ ৰাস মহোৎসৱৰ অন্তিম দিন তো সেইবাবে অন্তিম দিনত আজি আছে আমাৰ প্ৰগ্ৰাম অৰুণিতা কাঞ্জিলালৰ তো যদি লগ পাও তো সেইটোতো আপোনালোকক দেখামে লগ কৰি কথা পাতিম কি কয় কেনেকুৱা লাগিল ইয়াতে আহি তো সকলো আপোনালোক যদি অলপ কথা পাতিব পাৰো তো ধুনীয়াকৈ কথাও পাতিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো তাৰ আগতে আজি মই এঠাইত মানে গৈ আছো আৰু ক'ত গৈ আছো আপোনালোকক কৈ আছো মোৰ পিছফালে যে দেখা পাইছে যে এইফালে দেখা পাইছে BH কলেজ তো সেইখানে হৈছে BH কলেজ তো আপোনালোকে যেতিয়া অভয়াপুৰীৰ পৰা যেতিয়া আহিব তো অভয়াপুৰীৰ পৰা অহাৰ লগে লগে BH কলেজৰ সন্মুখতে এটা আপোনালোকে ৰাস্তা পাই যাব আৰু এইফাল দি যেতিয়া আপোনালোকে যেতিয়া আহিব আমাৰ হাউলিৰ পৰা তো হাউলিৰ পৰা সেইফাল দি তো হাউলিত যায় ৰাস্তাটো কিন্তু এইফাল দি আহিলে এনেকুৱা কৰি আপোনালোকে এইফাল দি এটা ৰাস্তা পাব তো এই ৰাস্তাত আছে এটা আমাৰ বাইদৰ ঘৰ তো সেইদিনা মই হাউলিৰ ৰাসত গৈছিলোঁ আৰু হাউলিৰ ৰাসত গৈ মই এটা দোকান চাইছিলোঁ মানে আচাৰৰ দোকান আৰু মই ঘৰতো লৈ গৈছিলোঁ সেই আচাৰখিনি তো বহুত বেছি ভাল লাগিছে মোৰ আচাৰ খাই তো বাইদৰ আজি ঘৰত যাম আজি মই বাইদক ফোন কৰা নাই একো কৰা নাই আজি বাইদক যাই মই সাৰপ্ৰাইজ দিম বাইদ মোক চিনি পাইনে নাই ঘৰত গৈয়ে গম পাম তো যিয়ে নহওক এতিয়া বলক বাইদৰ ঘৰত যাওঁ আৰু যাই কেনে চাম বাইদেউ সঁচা কৰি নিজে আচাৰ বনাই নে বেলেগৰ পৰা কিনি আনি মানে বেচে তো সেইটোৱে আজি চাব যাম বাইদেউক সেইদিনা মই সুধিছিলোঁ বাইদেউ কৈছে যে নিজে বনাই কিন্তু মই আজি নিজে চাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে অকল চাই থাকক তো বলক এই ৰাস্তা দিয়ে আমি যাওঁ বাইদেউৰ ঘৰত BH কলেজৰ পৰা এইফাল দিয়ে আপোনালোকে যাব লাগে তো ধুনীয়াকৈ যাওঁ আৰু যাই কিনে চাওঁ তো ধুনীয়াকৈ আপোনালোকে চাই থাকক লগ পাই আছোঁ তো গাইজ বহুত দূৰ আহিয়ে পালোঁ কিন্তু আহি মানে বাইদেউৰ ঘৰ মানে বিচাৰি পোৱা নাই তো কিমান দূৰ আৰু যাব লাগিব নাজানো এইফাল দিয়ে এজন দাদা আহি আছে অ দাদা এক মিনিট ৰ'বচোন বেয়া নাপায় যদি এই আমাৰ গীতুমণি বাইদেউৰ ঘৰটো ক'ত আছিল এই আচাৰ বনাই যে চিনি পাই নাই আপুনি বলকচোন যাই আহো দাদা বোলে মোক লৈয়ে যায় ওচৰতে পায়ে গৈছোঁ আমি এই ইয়াতে এইটোৱে নেকি আপুনি কোনোবা হয় নেকি মামী হয় অঁ ওচৰতে নেকি দিয়ক থেংক ইউ দাদা হাউলিত গৈ আছোঁ মই দিয়া থেংক ইউ দাদা তো বহুত বেছি ভাল লাগিল দাদাই হেল্প কৰিল তো আজিকালি দিনত কোনে আৰু হেল্প কৰে এনেকুৱা কৰি ঘৰত লৈ আহে তো বহুত বেছি ভাল আৰু এইটোৱে হৈছে আমাৰ সেই বাইদেউজনীৰ ঘৰ তো বলক ধুনীয়াকৈ যাওঁ ভিতৰত আৰু বাইদেউক যাই কিনে আজি ছাৰপ্ৰাইজ দিম কম যে আজি হঠাৎ কৰি আহিছোঁ তো বলক আজি কি তাতে দেখাওঁ তো ধুনীয়াকৈ চাই থাকক বাইদেউ আছেনে ঘৰত বাইদেউ আহি আছে আজি বাইদেউক মানে বাইদেউ মোক চিনি পাইনে নাই মই ঠিক নাজানো মানে বাইদেউক সেইদিনা মই ৰাসমেলাত লগ পাইছিলোঁ তো যাই কিনে চাওঁ বাইদেউক আজি ছাৰপ্ৰাইজ দিম চিনি পাইছে না পোৱা নাই নেকি সেইদিনা যাই যে আপোনাৰ তাতে যে ভিডিঅ' বনালোঁ যে আচাৰৰ কি খবৰ আজি আপোনাক মই ছাৰপ্ৰাইজ দিলোঁ তো কি খবৰ হে বাইদেউৰ ঘৰ দেখোন বঢ়িয়া একদম আজি বেয়া নাপাব কিন্তু আৰু আপোনাৰ ঘৰত হঠাৎকৈ আহি গ'লোঁ দিয়ক বাইদেউৰ ঘৰত যাওঁ আজি বাইদেউক আজি কিবা এটা বস্তু চাব আহিছোঁ কিন্তু মই এতিয়াই নকওঁ কি তো ধুনীয়াকৈ বলক এতিয়া আমি যাওঁ ঘৰৰ ভিতৰত আৰু ঘৰৰ ভিতৰত গৈ দেখাওঁ আপোনাক ধুনীয়াকৈ চাই থাকক আজি বাইদেউৰ ঘৰত আহিছোঁ এটাই কাৰণ বাইদেউক আজি নকৈ আহিছোঁ বাইদেউ আজি কি কৰি আছে নকৰি আছে আপোনালোকক মই তাতে তো ক'লোৱে মানে বাইদেউ আচাৰ বনাই কিন্তু আচাৰটো সেইদিনা মই ঘৰত লৈ গৈছিলোঁ ইমান বেছি টেষ্টি আছিল তো আপোনালোকক কি ক'ম আৰু তো সেইবাবে আজি ডাইৰেক্টলি মই এই BH কলেজৰ পৰা আজি বাইদেউৰ ঘৰত আহিলোঁ বাইদেউৰ পৰা আজি মই চাম বাইদেউ সঁচাই আচাৰ বনাই নে কিনি আনে কি বাইদেউ সঁচাই বনাই নেকি ঘৰত আজি দেখাব পাৰিব না তো আজি বাইদেউ দেখাব কেনেকুৱা কৰি আচাৰ বনাই তো চাওঁ বাপৰে এইফালে দেখোন পুৰা পেকিং চলিয়ে আছে দেখোন
বঢ়িয়া বঢ়িয়া এইফালে কি কৰা বৰা পিঠা বনাম বৰা পিঠা আমি হলি ধাগু মহোৎসৱত দি আছো বৰাৰ পিঠা দি আছে বৰা পিঠা দি আছো অৰ্ডাৰ কৰা যায় এইবিলাক আমাৰ নিজে বনোৱা আচাৰ এইবিলাক আপোনালোকে মই নিজে বনাইছো দেখা পাইছে না কিমান ধৰণৰ আচাৰ একদম কি ধৰণৰ আচাৰ বনাই বাইদেউ মই জলফাই মিঠা টেঙা বনাও এটা জ্বালা বনাও আমলখি মিঠা টেঙা জ্বালা আচ্ছা কেঁচা জলকীয়া সৰিয়হ আচ্ছা আচাৰ এটা তেতলিৰ টেঙা মিঠা এটা আচ্ছা তাৰপিছত আৰু ঔটেঙা বা বহুত ধৰণৰ আচাৰ বনাই দেখোন আপুনি কেতিয়াৰ পৰা বনোৱা আৰম্ভ কৰে সদায় বেছি দিন হোৱা নাই ট্ৰেইনিং মোৰ বহুত আগতে ট্ৰেইনিং আছিল মোৰ বিয়াৰ আগতে ট্ৰেইনিং আচ্ছা বনোৱা নাছিলো আৰু ল'ৰা সৰু থকা বাবে আচ্ছা আচ্ছা ভালে হৈছে বৰ্তমান চবে মোক আৰু আচাৰটো খাই নেক্সট আৰু নিব আহিছে মই সেইটোৱে মই কৈ আছো মই কিহৰ কাৰণে আচলতে আহিছো মই সেইদিনা মই বাইদেউৰ দোকানৰ পৰা লৈ গৈছো বাইদেউ পুৰা দোকান দিছিল মই ফাৰ্ষ্টৰ দিনা যেতিয়া মই ইহঁত আহিছিলো এই মেলাত আহিছিলো আপোনালোকে ভিডিঅ'টো পাইছে মোৰ মেলাৰ ভিডিঅ' তো সেইদিনা আহি বাইদেউৰ দোকানৰ পৰা মই আচাৰ লৈ গৈছো ইমান বেছি টেষ্টি আছিল তো মই সুধি আহিলো ইয়াতে এই বাইদেউৰ জনীৰ ঘৰ তো সেইবাবে আজি আহিলো আপোনাৰ নামটো কি আছিল নহয় আপোনাৰ আচাৰ পিকল গ্ৰিল আৰু তাত আমি দোকান দিছো হাউলিৰ ৰাস মহোৎসৱত আমাৰ দোকানখন প্ৰণাম আত্মসহায়ক গোটৰ হিচাপে আচ্ছা আচ্ছা আজি তো এনে ৰাখেকে ক'ব গ'লে তো একো নাই তো আজি আৰু আপোনালোকে কি পিঠা চিঠাও বনাই আছে নেকি আমি অলৰেডি ডেইলি 4 কেজি পিঠা আমি মানে হাউলিৰ ৰাস মহোৎসৱত যোগান ধৰি আছো 4 কেজি পিঠা আমি এইবিলাক গুড়া কুটি থৈছো ৰাতিপুৱা আমাৰ আচ্ছা কিমান জনে মিলি কাম কৰে আমি ইয়াতে মিলি 6-7 জন মানে কাম কৰে 6-7 জন এই বাইদেউসকল সকলে আছে না তো সকলে মিলি ইয়াতে কাম কৰে তো আপোনালোকে ৰাতিপুৱাৰ পৰা কি আৰম্ভ কৰি আমি ৰাতি আমি 2টা বজাত টুপনি মাৰি আমি ৰাতি আৰু 7টা বজাৰ পৰা পুৰা ষ্টাৰ্ট একদম বাপৰে যাওলৈকে বাপৰে আমি দিব নোৱাৰা হৈ যাও লাষ্টত এনেকুৱা ইমান কষ্ট হয় না আচাৰো মানে বহুত কেইখন দোকানৰ পৰা পাইছো বেলেগৰ পৰা আমি মানে বহুত দূৰৰ মানুহে দুদিন যদি ৰাখছে যে নেক্সট দিনা আমাৰ পৰা আৰু আচাৰ লৈছে তাকে তো সেইটোৱে মই বাৰে একে কথাই কৈ আছো আৰু এইবিলাক কি পেকিং কিয়ত কৰি আছে এই আমাৰ তেতলিৰ মিঠা টেঙা এইবিলাক এইটো কিয়ত আচ্ছা কেঁচা জলকীয়া না তো সকলো ধৰণৰ পেকিং চলি আছে এইবিলাক কিমান এনে 50 টকা আমি বহুত বেছি 200 গ্ৰামত আমি 50 টকাকে লৈছো একদম কম দাম দেখোন আৰু শুকান মাছৰ এটা কৈছো এইটো আমি 100 গ্ৰামত 40 টকা লৈছো 200 গ্ৰামৰ হলে 70 টকা লৈছো আচ্ছা আচ্ছা বঢ়িয়া তো ধুনীয়াকে এই বাইদেউ সকলে পেকিং কৰি আছে কেনেকুৱা লাগি আছে কাম কৰি ভাল লাগি আছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ টিহুত বা টিহুৰ পৰা আহিছে আচ্ছা এই পিঠা যে কৰি আছে যে তো বঢ়িয়া একদম কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে কি পিঠা কৰি আছে আপুনি হা শুকনা পিঠা বৰা চাউলৰ পিঠা বঢ়িয়া তো দেখা পাইছে কিমান ধুনীয়া পৰিৱেশ এটা মা হয় না বঢ়িয়া ভাল লাগিল দিয়ক আৰু বাইদেউ হয় বঢ়িয়া কৈছিলো যে সঁচা কৰি বনাই নে কিনি আনে তো দেখাই পালে ঘৰতে সকলো তৈয়াৰ কৰা হয় তো আপোনালোকে মানে এইটো যে কাম কৰি আছে যে এইটোৱে মোৰ বেছি ভাল লাগিছে আজিকালি তো পুৰা তো সকলোৱে তো চাকৰিৰ পিছত কিবা কিবি ঘূৰি থাকে তো আমি আমাৰ এই মহিলাবিলাকে কোনেও মানে এনেকে টাইমটো হেৰি নকৰে যে মোবাইল চাই থাকিম টাইম নষ্ট কৰিম কিবা নিজে যিখিনি আমাৰ মাজত আছে আমি সেইখিনি ৰাইজৰ মাজত দিবৰ বাবে চেষ্টা কৰিছো আৰু এইটোৱে বঢ়িয়া কোনোবা পিঠা পাৰে কোনোবা আচাৰৰ পেকেটিং কৰিছে আচাৰটো মই নিজে বনাইছো আচাৰটো নিজে বনাইছো বঢ়িয়া আৰু মই যিহেতু মোৰ ভাল লাগিছে এই বাইদেউৰ মই ফোন নম্বৰটো নিদি নোৱাৰিলো আপোনালোকে যিসকলে এই আচাৰ খাব খোজে বহুত বেছি টেষ্টিও হয় আচাৰ আপোনালোকক বাৰে কৈ আছো তো ফোন নম্বৰ আহি গৈছে তো আপোনালোকে কন্টেক্ট কৰি আহিব পাৰে আৰু নহলে আপোনালোকে ডাইৰেক্ট ঘৰত আহিলেও সকলো পাই যাব নেকি এইজনী আমাৰ পিঠাৰ স্পেশাল যোৰহাটৰ পৰা আমাৰ পিঠাটো ৰাইজে পছন্দ কৰে বঢ়িয়া আৰু এইটো আমি কাটি মানে পেকেটিংত লগাই দিও কাটি এইটো লগাই দে বঢ়িয়া কেঁচা লাইসেন্সও আছে আমাৰ আছে লাইসেন্সও আছে বঢ়িয়া একদম বঢ়িয়া একদম ডবিত আছে আমাৰ লাইসেন্সটো ঠিক আছে বঢ়িয়া তো বাইদেউ ঠিক আছে বহুত টাইম ৰখিলো ভাল লাগিল আপোনাৰ ঘৰত এই আপোনাৰ আচাৰ বনাব দেখিবই মানে আহিছিলো সঁচা কৰি বনাই নে কি কৰে তো দিয়ক ঠিক আছে এইটো কি বনাই আছে এইটো মানে হে কোনো কেমিক্যাল নোহোৱাকৈ ঘৰুৱা পদ্ধতিৰে বনোৱা সাবন হয় আচ্ছা কেঁচা হালধি সাবন বনাই আছো বৰ্তমান আমি ৰাস মহোৎসৱত এইটো লৈ গৈ আছো মানে এইটো সাবুন মানে এইটো এতিয়া মই ইয়াতে গেলাই লৈছো ইয়াতে কেঁচা হালধিৰ ৰস
ভিটামিন ই ক্যাপসুল গোলাপ জল আচ্ছা গ্লিসারিন গোটেইকিটা এড কৰিছো এড কৰি এই সিলিকনখনত থম আচ্ছা 10-15 মিনিট পিছত আমি এটা সাবন পাম আচ্ছা আচ্ছা 10-15 মিনিট পিছত এইটো সাবন পাই যাব এইটো কি ফ্লেভাৰৰ হয় কৈছে এইটো কেঁচা হালধি না হালধি গুড়াই আমাৰ গেলি গলি ইয়াতে মই এনেকে থৈ দিম 15 মিনিট মান পিছত সিলিকনৰ পৰা আমি এটা সাবন ধুনিয়া সাবন উলিয়াব পাৰিম আচ্ছা আচ্ছা স্কিনৰ কাৰণে বহুত ভাল না এইটো দাম কিমান কৈছে 40 টকা কে এটা দাম বঢ়িয়া 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 তো আমি হাউলি ৰাস মহোৎসৱত এইটো বস্তুটো আমি বহুত মানে হে পাইছো আৰু গ্ৰাহকে বহুত বেছি ভাল ভাবে আদৰি লৈছে সাবনটো বঢ়িয়া বঢ়িয়া ঠিক আছে দিয়ক ঠিক আছে বহুত বেছি ভাল লাগিল আপোনাৰ ঘৰত আহি দিয়ক লগ পাম আকৌ এতিয়া বহা কাপ চাহ খাই যোৱা আজি আৰু কি চাহ খাম কাপ খালি চাহ খাই যা অকস্মাত আমাৰো তেনেকুৱা ঘৰত মানুহ নাথাকে একো নাই আপোনালোকে ব্যস্ত আছে ব্যস্ত মানে আমি ৰাখৰ বাবে এইবিলাক আমি যাম অলপ পিছত ৰাখত ৰেডি হৈছোৱে যাবৰ বাবে ৰেডি হৈছে নেকি আজি বিৰক্তি নকৰিলো তো আৰু না না আমি ভাল লাগিল আহাৰ বাবে দিয়ক ঠিক আছে আজি ফাৰ্স্ট আইছা আমি অনেক একবাৰ ৰেডি হ'ব কি কয় অসমীয়াৰ গৌৰৱ হিচাপে ইকন দিলো তোমাক থ্যাংক ইউ সো মাচ থ্যাংক ইউ বহুত বেছি ভাল লাগিল ইমান সম্মান দিয়াৰ কাৰণে এইটোৱে বহুত বেছি ভাল লাগে একো না লাগে ফাৰ্স্ট গামুচাই লাগে নেকি এইটো আমাৰ পৰা সৰু উপহাৰ থ্যাংক ইউ সো মাচ বাইদেউ থ্যাংক ইউ বহুত বেছি ভাল লাগিল এতিয়া ঘৰত যাই ধুনীয়াকে খাম ভাতে দি আমি মানে তেতলিটো ডেইলি আমি তেতলি আছাটো আমাৰ ডেইলি 50 টা মান কৰি বিক্ৰী কৰি আছে 50 টা কৰি বিক্ৰী হৈ আছে আমি বহুত মানে বহুত ষ্টক কৰিছিলো নাই এতিয়া আৰু 1 কিলো মান তেতলি আছে আমাৰ ঠিক আছে বঢ়িয়া বাহ বাইদেউ কি লৈ আহিছে বাইদেউ চাহ খাও চাহ লৈ আহিছে আমি ভাত বনাইছিলো ভাত খাবৰ বাবে অকমান চাহ কৰি চাহ দিলো আৰু ইমান কিয় আমি বনাইছিলো আজি আমি মানে মাত্ৰাত চবৰে চব্জি মাংস অলপ বনাইছিলো ইমান কিয় কৰিব কৈছে পিঠা চিটাও দেখোন লৈ আহিছে মই বেয়া নাপাই যদি মই পিঠাটো ললো হয় মই থাকিব পৰা নাই আৰু পিঠা কেনেকুৱা টেষ্ট হৈ চাওক গৰম গৰম একদম ইমান মজা না বনাই আছে আমাৰ এতিয়াই বনাই আছে না আমাৰ পেকেটিং চলি আছে বঢ়িয়া বঢ়িয়া পেকেট কৰি আছো আমি আমাৰ মানে আজি পিঠা 200 মান অৰ্ডাৰে আছে কালিৰে হয় নেকি আমি 50 টকা 6খন দিও বহুত কম দিও হিচাপ মতে কিন্তু তথাপিতো আমাৰ পিঠাটো ৰৈ নাথাকে আৰু আগদিনাখনে অৰ্ডাৰ হৈ থাকে ইমান লাগিব আৰু বঢ়িয়া বঢ়িয়া ঠিক আছে দিয়ক ধন্যবাদ ধুনীয়াকে একদম খাই লো এতিয়া বহুত বেছি ভাল লাগিল ধন্যবাদ আকৌ আহিম কেতিয়াবা আপোনাৰ আচাৰ ল'ব বঢ়িয়া বঢ়িয়া এতিয়াতো আৰু মেলাততো নাথাকে আপোনাৰ ঘৰতে আহি যাম হঠাৎ কৰি আহি যাম কিন্তু বেয়া নাপাব কিন্তু দিয়ক ঠিক আছে বঢ়িয়া থেংক ইউ বাই বাই আৰু গাইজ ফাইনেলি এতিয়া আহি পালো আমি ৰাখত তো ৰাখত আজি আমাৰ লগত বহুত আমাৰ ফেমিলি আহিছে মানে মামাৰ ঘৰৰ ফেমিলি আহিছে আৰু মাহী মহা আহিছে আৰু এইফালে হৈছে আমাৰ মাহী কি খবৰ হাই দাও হাই এইফালে বৌদি আছে মহা আছে কি ভাইটি এইফালে মামা আৰু মামী তো সকলোৱে মিলি আহিছে আজি অৰুণিতাক চাব কেনে আজি চাব না পুৰা পুৰা বঢ়িয়া তো বলক এতিয়া ধুনীয়াকে আপোনালোকক দেখাই আছো আৰু একদম আৰু আজি জিতা পুৰা বেৰা চেৰা লগাই দিছে না দেখা পাইছে পুৰা এইফালে পুৰা ইমান লগাই দিছে যদি পাৰো যদি আগত যাই আপোনালোকক দেখাম আৰু ময়ো ধুনীয়াকে দেখিম আৰু তো ধুনীয়াকে চাই থাকক আৰু গাইছে ইয়াতে পুৰা প্ৰগ্ৰাম চলি আছে আৰু ইয়াতে এজন ভাই আছে ইও ইউটিউবাৰ হয় কি নাম আছিল মোৰ এন ডেকা ব্লগছ স্যাৰ ভাই মই মানে হাউলিৰ 96ত মানে লতাৰিখন হৈ থাকোতে তেতিয়া ধুনীয়াকৈ লগ পাইছিলো আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে হাউলিৰ ৰাখৰ পৰা আপোনালোকে চাব ছাবস্ক্ৰাইব কৰি দিব আৰু বঢ়িয়া থেংক ইউ তো কেনেকুৱা আজি কেনেকুৱা হ'ব আজিতো ফালাফালি হ'ব ফালাফালি হ'ব না আৰু হাউলি মানে ৰাখ মানে হাউলি আৰু একদম বঢ়িয়া তো ধুনীয়াকে চাই থাকক সকলো দেখাই আছো আৰু গাইছ মানুহ দেখা পাইছে না কেনে মানুহ হৈছে বাপ্পা ঐ পুৰা মানুহে মানুহ অকল মাথাবিলাক দেখা যায় আছে আৰু কেনেকুৱা কৰি সোমাই আছে দেখা পাইছে না একদম মানে খাতৰা মই আহিছিলো 6টা বজাত আৰু এতিয়া বাজে 10টা পাৰে হৈ গৈছে তো খাতৰা মানুহ সোমাই আছে মানে আজি লাখৰ ওপৰত মানুহ হ'ব মানে কিমান যে মই ঠিক ক'ব পৰা নাই তো পিছত যেতিয়া অৰুণিতা যেতিয়া ষ্টেজৰ ওপৰত যেতিয়া উঠি যাব তাৰ পিছত যদি পাৰো মই পিছফালে যাই কিনে এবাৰ আপোনালোকক দেখাই দিম ফালৰ পৰিৱেশখিনি একদম মজাকে দেখাই দিম আৰু গাইজ ফাইনেলি আমাৰ মাজত আহি পাইছে অৰুণিতা কাঞ্জিলাল এইফালে অৰুণিতা কাঞ্জিলাল আছে मैम सर आप इनके साथ आप उधर
গাইজ মই অভয়াপুৰীৰ পৰা আহিছোঁ আৰু এই দাদাক মই ফোন কৰিছিলোঁ অলপ লগ কৰাই দিব বুলি একো নাই কথা ক'ব পৰা নাই ইণ্টাৰভিউ ল'ব পৰা নাই তথাপিও যে এটা যে ফটো উঠিছোঁ সেইটোৰ কাৰণে বহুত বেছি ধন্যবাদ দাদা বহুত বেছি ভাল লাগিল আজিৰ প্ৰগ্ৰামটো যাতে বহুত বেছি ভাল হয় বঢ়িয়া একদম বঢ়িয়া আৰু সকলে সোমাই আছে একে একে কৰি সোমাই আছে তো বঢ়িয়াকে সোমাব আৰু সকলে ফটো উঠিব মই আৰু একো নাই কথা পাতিব পৰা নাই আপোনালোকক স্ক্ৰীণত আহিয়ে গৈছে ফটোখিনি তো আপোনালোকে দেখাই পাইছে আৰু এতিয়া আপোনালোকক অলপ চলপ কৰি প্ৰগ্ৰামখিনি দেখুৱাই দিওঁ তো কেনে লাগিল ভাই কেনে লাগিল একদম বহুত বেছি ভাল লাগিল যে এনেকুৱা এটা আইডল ছুপাৰষ্টাৰ ফেমাছ ছিংগাৰ অৰুণিতা মেমক লগ পাইছোঁ আজি প্ৰথমবাৰ বহুত এক্সাইটেড ভেৰি এক্সাইটেড প্ৰগ্ৰেম আছে একদম লাখ লাখ মানুহ একদম একদম আৰু গাইজ এইফালে দেখা পাইছে না পুৰা বম ফুটি আছে আজি লাষ্টৰ দিন তথাপিও চাওক কি বম একদম খাতৰা বম आप सब आए हैं और बहुत अच्छा लगेगा अगर आप सभी लोग मेरे साथ में गाएंगे एंजॉय करेंगे तो बहुत अच्छा लगेगा बाकी साथ में रहिए बने रहिए थैंक यू सो मच সম্ভাষণ জনাবলৈ লৈছোঁ আৰু সম্ভাষণ জনোৱাৰ নিমিত্তে সন্মানীয় সভাপতি সম্পাদকদ্বয় আমি মঞ্চলৈ আহ্বান জনাইছোঁ সন্মানীয় সভাপতি হেমেন দাস ডাঙৰীয়া সম্পাদক অমৰেন্দ্ৰ পাঠক সম্পাদিকা দীপামণি কলিতা আৰু সাংস্কৃতিক উপ সমিতিৰ উপদেষ্টা নাইন দাস আৰু সম্পাদক কল্পজিৎ দাসক আমি এই সম্ভাষণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছোঁ এখনি অসমীয়া কৃষ্টিমূলক ফুলাম গামোচাৰে ফোনতে সম্ভাষণ জনাইছে ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সন্মানীয় শ্ৰীযুত হেমেন দাস ডাঙৰীয়া ককিল কণ্ঠী গায়িকা অৰুণিতা কাঞ্জিলালক
আগৰ ফালে আছিলোঁ আৰু এতিয়া পিছফালে যাওক পিছফালৰ পৰিৱেশখিনি দেখাওক কেনেকুৱা কি হৈছে আৰু এতিয়া আমি ৰাস্তাত আছোঁ চাওক না মানুহ কি আৰু খাতৰা মানুহ হৈছে কিন্তু ভিতৰত যাই কেনে আপোনালোকক দেখাইছোঁ ৰ'ব বাপ্পা ঐ মানুহ মানুহ কেনে লাগিল ভাই বঢ়িয়া লাগছে অলপ ডেন্স ডেন্স কৰ পৰা আহিছা তোমালোকে এই বৌৰিৰ পৰা আহিছে বোলে কেনে লাগছে আজি মজা লাগছে বোলে আৰু খাতৰা মানুহ হৈছে কিন্তু দেখা পাইছে না পুৰা মানুহে মানুহ আৰু এইফালে পুৰা জিলাপি ভজা হৈ আছে মেলা জিলাপি আৰু এতিয়া বাই বাই দিও আৰু বাহিৰত যাই এণ্ড কৰি আছো ভিডিঅ'টো আৰু গাইজ কিবাকে ওলাই আহিলো আৰু আজি ভিডিঅ' নবনাও কাৰণ ভিডিঅ' বনোৱা মানে মাত্ৰ এটা বেয়া হৈ গৈছে আৰু কি কম তো আজি ভিডিঅ'টো এইখিনিয়ে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি দিব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ ইয়াৰ পিছত ধামান বগাই আৰু মই ফ'ল' কৰি দিব আজিৰ কাৰণে বাই বাই টাটা